এই মুহূৰ্তত মই উপস্থিত আছোঁ গুৱাহাটী মহানগৰী ফাঁচী বজাৰত। ভিডিঅ' জাৰ্নেলিষ্ট নিতুল কৃষ্ণ আছে, দৰ্শকসকলক পৰিৱেশসমূহ দেখাব কেনেদৰে গুৱাহাটী মহানগৰী ফাঁচী বজাৰ বুলি ক'লেই ফাঁচী বজাৰত এনেধৰণৰ নানা ৰঙীন এনেধৰণৰ ফাকুৱাৰ লগত জড়িত অৰ্থাৎ ফল্গু উৎসৱৰ লগত জড়িত এইসমূহ সামগ্ৰী আপুনি ফাঁচী বজাৰত উপলব্ধ হ'ব। এইসমূহ সৰু সৰু যিসকল কণ কণ শিশু সেই শিশুসকলৰ কাৰণে এনেধৰণৰ মাস্কৰ ব্যৱস্থা কৰা হৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে প্ৰমুখ্য কৰি কেইবাগৰাকীও ব্যক্তিৰ এনেধৰণৰ মাস্ক উপলব্ধ হৈছে। সমান্তৰালকৈ এইবাৰ ফাঁচী বজাৰত অৰ্থাৎ গুৱাহাটী বজাৰতনো কেনেধৰণৰ ফাকুৱা উপলব্ধ হৈছে বা ফাকুৱাসমূহ ক'ৰ পৰা আনিছে, পূৰ্বৰ তুলনাত দাম কিমান, সকলো কথা পাতিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত আমি গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰৰ পৰা পৰিৱেশ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। মই এজন লোক আছে, মই কথা পাতিম। কেনেকুৱা বিক্ৰী কেনেকুৱা হৈছে? বিক্ৰী বনি হৈছে আৰু এতিয়া এইবাৰ কি মাস্ক আহিছে আৰু কেনেকুৱা বজাৰ এইবাৰ? আপোনাৰ মোদী মাস্ক আহিছে, পুষ্পা আহিছে, পুষ্পা 2 আহিছে, আৰু চুল আহিছে, আপোনাৰ এইটো আহিছে। এইটো কি হয়? এইটো আপোনাৰ ফায়াৰিং ফায়াৰিং আছে। কিমান দাম ফায়াৰিঙৰ? এইটো টোটেল 500 টকা গুলি লয়। মোদী মাস্ক মোদী মাস্ক 100 টকা এতিয়ালৈকে ক্ৰয় হৈছে মানে মানুহবিলাকে লৈছেনে নাই আপোনালোকৰ পৰা? লৈ আছে লৈছে। ফাকুৱা কেনেকুৱা দাম? পূৰ্বৰ তুলনাত একেই নে নাই একেই আছে? এইটো আছে 20 টকা আৰু এটা আছে 30 টকা, এটা আছে 50 টকা আৰু আপোনাৰ এইবিলাক আছে 40-50 টকা। এইটো আছে পেকেট চাপ 350 আৰু এইটো আছে 600 টকা। আৰু কাপোৰগিলা আছে 100 টকা, কাপোৰ আছে 150 টকা। এইখিনি কি কয়? এই চুল বুলি কয়। কিমান দাম চুলৰ? চুল আছে আপোনাৰ 180 টকা, 150 টকা প্লাছ দিয়া দাম। মানে কোৱা দাম নে দিয়া দাম? দিয়া দাম 150 টকা আছে। দিয়া দাম মানে 180 টকা কয়। আপুনি যদি ফাঁচী বজাৰ আহে তেনেহ'লে আপোনাক 180 টকা দাম ক'ব। তাৰপিছত আপুনি 150 টকা দিলেহে আপোনাক এই চুল মাস্কটো আপুনি আপোনাৰ সন্তানৰ কাৰণে লৈ যাব পাৰিব। এই মুহূৰ্তত আমি ফাঁচী বজাৰৰ পৰা এখন বিপণীৰ পৰিৱেশ দৰ্শকসকলক দেখালোঁ। জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট নিতুল কৃষ্ণ আছে। আন যিসমূহ বিপণী সেই বিপণীসমূহো দৰ্শকসকলক পোনপটীয়াভাৱে দেখাবলৈ চেষ্টা কৰিছোঁ। এইখন হৈছে আন এখন বিপণী। আন এখন বিপণীটো এনেধৰণেই ফাকুৱাৰ যি ৰং, এই ফাকুৱাৰ ৰং এই মুহূৰ্তত উপলব্ধ হৈছে। আপোনাক যিটো কালাৰেই অৰ্থাৎ যিটো ৰঙেই আপোনাক প্ৰয়োজন হয় আপুনি সেইটো ৰঙেই লৈ যাব পাৰিব আপোনাৰ ঘৰলৈ বা আপোনাৰ সন্তানৰ কাৰণে। ইতিমধ্যে আপোনালোকে সকলোৱে জানে সত্ৰপীঠ মাজুলী, সমান্তৰালকৈ নগাঁৱৰ ব্ৰতদ্ৰৱা, সমান্তৰালকৈ বৰপেটাৰ হোলী বুলি ক'লে সকলোৱেই সেই কথা জানে যে হোলীৰ কেনেধৰণৰ পৰিৱেশ, সেইসমূহ পৰিৱেশো দৰ্শকসকলক আমাৰ পুৱাৰ ভাগৰ পৰাই সেইসমূহ পৰিৱেশ আমাক দেখাবলৈ চেষ্টা কৰা হৈছে। সমান্তৰালকৈ গুৱাহাটী মহানগৰবাসীনো কেনেদৰে সাজু হৈছে এইবাৰ কেনেদৰে সাজু হৈছে বা তেওঁলোকে এইবাৰ কেনেদৰে ফাকুৱা খেলিব সেইসমূহ পৰিৱেশো আমি দৰ্শকসকলক দেখাম। আৰু ফাকুৱাৰ যি আগতীয়া প্ৰস্তুতি সেইসমূহ প্ৰস্তুতি দৰ্শকসকলক দেখাইছোঁ। এয়া এনেদৰে তেওঁলোকে মুখত ৰং লগাইছে আৰু ৰং লগাই তেওঁলোকে ক্ৰয় কৰিছে। অকণমান কথা পাতিম। কেনেকুৱা লৈছে নাই তেওঁলোকে ক'ব বিচৰা নাই। আৰু এই মুহূৰ্তত দৰ্শকসকলক দেখাইছোঁ এনেধৰণে আপোনাৰ এইটো ৰঙা কালাৰ, এইটো এনেধৰণৰ সকলো কালাৰ আপুনি ইয়াত উপলব্ধ হ'ব। বিক্ৰী কেনেকুৱা? बढ़िया बिक्री हो रहा है। यूपी से आए हैं, कानपुर से। हाँ, 4 दिन हो गया लगाते दुकान। बिक्री बढ़िया हो रहा है। गुवाहाटी में 150 रुपये kg बेचते हैं। हाँ, 3-4 दिन हो गया गुवाहाटी में। कल बारिश हो गया, काम नहीं हुआ। आज देखते क्या होगा। নিশ্চিতভাৱে বৰষুণৰ কাৰণে অকণমান তেওঁলোকৰো অসুবিধা হৈছে আৰু তেওঁলোকে কৈছে যে বিগত 3 পৰা 4টা দিন ধৰি গুৱাহাটী মহানগৰীত আছে তেওঁলোকে। তাৰ পাছতেই তেওঁলোকৰ পূৰ্বৰ তুলনাত যেনেদৰে বিক্ৰী হয় বিক্ৰী হ'ব আৰু আজিৰ দিনটোত আৰু নিয়ম অনুসৰি বৰপেটাত আজি গোসাঁই ফুৰোৱা হ'ব বা গোসাঁই উলিওৱা হ'ব আৰু পৰম্পৰা নিয়ম অনুসৰি ঠায়ে ঠায়ে বেলেগকৈ তেওঁলোকে পালন কৰা হয়। আৰু গুৱাহাটীত শনি আৰু দেওবাৰৰ দিনটোত সকলোৱে ফাকুৱা খেলিব। সেইসমূহ পৰিৱেশো দৰ্শকসকলক দেখাম আৰু আগতীয়া প্ৰস্তুতি এই মুহূৰ্তত গুৱাহাটী মহানগৰী ফাঁচী বজাৰ পৰা এই মুহূৰ্তত দৰ্শকসকলক দেখাইছোঁ কেনেদৰে মোদী মাস্ক উপলব্ধ হৈছে, কেনেকৈ আপুনি আপোনাৰ সন্তানৰ কাৰণে মূৰত পিন্ধাৰ কাৰণে চুল ক্ৰয় কৰিব পাৰিব, মোদী মাস্ক ক্ৰয় কৰিব পাৰিব, সকলো ইয়াত উপলব্ধ হৈছে। আৰু ইতিমধ্যে মই কৈছোঁৱেই সত্ৰপীঠ মাজুলী, সমান্তৰালকৈ ব্ৰতদ্ৰৱা আৰু আপোনালোকে গুৱাহাটীত থকাসকলে হয়তো সেই কথা জানে বা বৰপেটালৈ সকলো লোক যাব বা নিশ্চয় কল্প ধন্যবাদ জ্ঞাপন কৰিছোঁ।